হয় পোনপ্ৰথমতে আপোনালোকক মই সমূহ চেনেলৰ কৰ্মকৰ্তাসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে মই অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰঞ্জিত শইকীয়া ডাঙৰীয়া ৰঞ্জিত দাস ডাঙৰীয়া আৰু লগতে দিলীপ শইকীয়া ডাঙৰীয়াকো মই মোৰ ফালৰ পৰা চেনেলৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নাছিল, মই বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতি পদটো লাভ কৰিছোঁ। আমাৰ পঞ্চায়তৰ বিভিন্ন সমস্যা আছে, ৰাস্তা ঘাট, ড্ৰেইনৰ আৰু বহুতো আঁচনি নোপোৱা ঘৰৰ মই মেম্বাৰখিনি 10টা মেম্বাৰক লগত লৈ মই প্ৰতিটো ৱাৰ্ডে সকলৰ ঘৰে ঘৰে লৈ মই বুজ ল'ম আৰু যিমানখিনি পাৰিও সেইখিনি মানে দিবলৈ মই চেষ্টা কৰিম চৰকাৰৰ জৰিয়তে। কৃষিসকলৰ লগত যিবিলাক বীজ মানে পোৱা যায় সেইবিলাক মই চৰকাৰৰ পৰা আনি দিবলৈ চেষ্টা কৰিম আৰু গৰু ছাগলীৰ কাৰণে যিখিনি মানে পাবলগীয়া আছে সেইখিনিও মই চেষ্টা কৰিম আৰু কৃষকসকলৰ যিবিলাক মানে কৃষি মানে আঁচনি আছে ধৰক কিষাণ বুলি কয় সেইবিলাক আঁচনিও মানে দিয়াৰ কাৰণে মই প্ৰয়াস কৰিম। মোৰ নাম শ্ৰী ভনিমা কলিতা, মই ৮০ নং বামুণ্ডি গ্ৰাম পঞ্চায়তৰ পৰা নৱনিৰ্বাচিত হিচাপে মই সভাপতি পদ লাভ কৰিছোঁ। ২ নং ৱাৰ্ডৰ পৰা জয়লাভ কৰিছোঁ। মোক ৰাইজে সভাপতি পদটো দিলে মই তাৰ কাৰণে প্ৰস্তুত লৈছোঁ আৰু ৰাইজৰ যিখিনি অভাৱ অভিযোগ সেইখিনি পূৰণ কৰিবলৈ মই চেষ্টা কৰিম। চৰকাৰৰ যিখিনি আঁচনি আহে মই প্ৰতি ঘৰৰ ঘৰে ঘৰে 10টা মেম্বাৰলৈ ৰাইজৰ আমাৰ বয়োজ্যেষ্ঠ আঁচনি যিখিনি আছে সেইখিনিক লৈ মই ৰাইজৰ কাম কৰিবলৈ আগবাঢ়িম। মোৰ নাম শ্ৰী বসন্ত ভূঞা, মই উপসভাপতি হিচাপে নিৰ্বাচিত হৈছোঁ। আপুনি এই সমাজখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে, কেনেধৰণে পৰিচালনাৰ ক্ষেত্ৰত আপোনালোকে সহায় কৰিব? প্ৰথম কথাটো হৈছে কি আজি বামুণ্ডি পঞ্চায়তৰ যি নৱনিৰ্বাচিত কমিটি তেওঁলোকৰ আটাইকে সভাপতিকে প্ৰমুখ্য কৰি উপসভাপতি আৰু সকলো সদস্যলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঞ্চায়ত গঠন হয় আমাৰ আশা থাকে পঞ্চায়তৰ ওপৰত যে পঞ্চায়তৰ যিখিনি আজি প্ৰেচিডেণ্ট বা ভাইচ প্ৰেচিডেণ্টে হওক বা কৰ্মীখিনি হওক সদস্যখিনি হওক তেওঁলোকে এখন সুস্থিৰ পঞ্চায়ত আমাক দিব। ৰাইজ হিচাপে আমি সেইটোৱে আশা কৰোঁ আৰু আজিও সেইখিনি আশা কৰিছোঁ তেওঁলোকৰ সম্পূৰ্ণ সহযোগিতাত পঞ্চায়তৰ যিখিনি আগতে হৈ যোৱা কামত বাহিৰে যিখিনি কাম এতিয়া বাকী আছে সকলো ক্ষেত্ৰত যাতে তেওঁলোকে এটা সুস্থিৰ সিদ্ধান্তৰে সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ কাম কৰে তাৰ কাৰণে মই তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু লগতে আমি আমাক অনুৰোধ জনাইছোঁ যে আমি তেওঁলোকক এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন কৰিব নালাগে যিটো পৰিস্থিতিত আমাৰ যিটো নীতি বহিৰ্ভূতভাৱে তেওঁলোকক কাম কৰিবৰ কাৰণে আমি ব্যক্তিগতভাৱে কেতিয়াবা প্ৰেছাৰ প্ৰয়োগ কৰোঁ, সেই প্ৰেছাৰ প্ৰয়োগ নকৰাকৈ তেওঁলোকক যাতে এটা সুস্থিৰ পৰামৰ্শেৰে আমি নিকা পঞ্চায়ত এখন গঠন কৰিব পাৰোঁ তাৰ কাৰণে তেওঁলোকক মই এটা অনুৰোধ জনাইছোঁ আৰু অদূৰ ভৱিষ্যতে বামুণ্ডি পঞ্চায়তত তেওঁলোকৰ যিখিনি কৰ্ম সেই কৰ্মখিনিয়ে বামুণ্ডি পঞ্চায়তক আগলৈকে নিব বুলি আশা ৰাখিছোঁ। তাকে বাইদেউ যি কৈছে এনেকৈ দুৰ্নীতিমুক্ত কৰিবলৈ চেষ্টা কৰিম। লগতে বাইদেউক যি মানে সুধিলে সেইবিলাক মদ চদ মানে কোনোবাই যে সেইবিলাক দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। আদৰ্শ পঞ্চায়ত হিচাপে আমি পামনে? নিশ্চয়। তাত যথেষ্ট সমস্যা আছে কিন্তু বিশেষকৈ আন্তঃগাঁথনি দুৰ্বল, যিটো কাৰ্যালয় আন্তঃগাঁথনি যথেষ্ট দুৰ্বল। এই ক্ষেত্ৰত আপোনালোকে নতুন পঞ্চায়ত যিহেতু আপোনালোকে নিৰ্বাচিত হ'ল কেনেদৰে আগবাঢ়িব? সেইবিলাক দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু আছে আমাৰ গোটেইখিনি সহযোগ কৰি মানে আঙুলিয়াই দিব সেইবিলাক আমি নিশ্চয় সেইবিলাক দূৰ কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনাৰ নামটো? চেষ্টা কৰিম। মোৰ নামটো নয়নমণি কলিতা। মই ৭৫ নং শহীদ খাগন ভৰালী গাঁও পঞ্চায়তৰ পৰা নিৰ্বাচিত হৈ আজি সভাপতি পদৰ প্ৰাৰ্থী হিচাপে নাই বিনা প্ৰতিদ্বন্দ্বিতা। পঞ্চায়তত যথেষ্ট দুৰ্নীতি পূৰ্বতে দেখা গৈছে, এইবাৰ আপুনি এই দুৰ্নীতিসমূহ কেনেকৈ মোকাবিলা কৰিব? চাওক, মই সিমান এতিয়া মই গম পোৱা নাই দুৰ্নীতি হৈ আছেনে নাই। মই পিছত মই গ'লে গম পাম। যদি কিবা দুৰ্নীতি হৈ আছে মই নিকা কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ প্ৰথম কামটো কি হ'ব? মই প্ৰথম কাম হিচাপে মই ৰাইজৰ যি অভাৱ অভিযোগ আছে সেইবোৰ মই দূৰ কৰিবলৈ চেষ্টা কৰিম আৰু পঞ্চায়তখনৰ মানে উন্নতি কৰিবলৈ মই আগবাঢ়ি যাম। আৰু বাইদেউ, আজি আপোনাৰ প্ৰথম দিনটোতে আপোনাক সুধিব বিচাৰিছোঁ যে খগেন ভৰালী পঞ্চায়তৰ চৌহদত দিনৰ ভাগত যেতিয়া কাৰ্যালয় চলি থাকে তেতিয়া মদ ভাং যোৱা কিছুমান অসামাজিক কামত লিপ্ত হোৱা ল'ৰাক দেখিবলৈ পোৱা যায়। আপোনালোকে মই সেইবোৰ মই গম নাপাওঁ।
মই এতিয়া যদি আপুনি গম পায় মই তেতিয়া এইবোৰ মই দূৰ কৰিবলৈ মই চেষ্টা কৰিম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।